Hello boys and girls, what's up? Sabari khobor khati kenekua bhale asane aji moi tumaloko khonmukhe loi aisu lecture 4 of electric potential and capacitance zero electric potential capacitance chapter 0 series tar aji ami lecture number 4 arambho koribo loisu aru aji topic of discussion to hobo potential energy due to a dipole in a electric field jera electric field or eta dipole or potential energy kiman hoy thik ase so tumalage pen copy loi lua thik ase aru jiblak student channel leke subscribe kora nai tumalage please subscribe kori lua jare next video la tumalage samoy mode pai goi thaka so without wasting any time bola arambho koru so amak ki level koise soa amak আজি আমি ডিসকাস কৰিম potential energy due to a dipole in a electric field যেটা electric field dot potential এটা electric field যদি dipole এটাক যদি ৰখা যায় এটা electric field dot যদি dipole এটাক যদি ৰখা যায় তেনে এটা potential energy কিমান হ'ব রাইট সো প্ৰথমে কি কৰা তোমালকে electric field এটা লৈ লোৱা say suppose this is a uniform electric field মই কি কৰিলো এটা uniform electric field ললো কেনকা ফিল্ড লৈছো মই ইউনিফর্ম ইলেক্ট্রিক ফিল্ড ঠিক আছে আৰু এই ইউনিফর্ম ইলেক্ট্রিক ফিল্ডৰ ভ্যালুটো কিমান জানিবা ই লৈছো ঠিক আছে ইয়াত মই কি ৰাখিব লাগিব এটা ডাইপল ৰাখিব লাগিব ডাইপল মানে কি আছিল কালেকশন অফ টু চাৰ্জেস ওয়ান পজিটিভ এন্ড ওয়ান নেগেটিভ আৰু দুইটাৰ ম্যাগনিটিউড কি হ'ব লাগিব সেম হ'ব লাগিব ৰাইট সো এটা চাৰ্জ যদি কিউ হয় এটা চাৰ্জ যদি কিউ হয় আনটো চাৰ্জ কি হ'ব লাগিব মাইনাস কি হ'ব লাগিব আৰু ইহঁতৰ মাজৰ ডিসটেন্সটো কিমান হ'ব লাগিব টুৱাইস So q আৰু minus q মাজৰ distance to কিমান হৈ যাব twice a হৈ যাব ৰাইট এতিয়া সোয়া ইলেক্ট্ৰিক ফিল্ডত থকা কাৰণে প্ৰত্যেকটো চাৰ্জ ওপৰত কি আহিব এটা ফোৰ্স আহিব গম পাইছে নাই ইলেক্ট্ৰিক ফিল্ডত থকা কাৰণে এই দুইটা চাৰ্জ ওপৰত কি দেখা পোৱা যাব এটা ফোৰ্স দেখা পোৱা যাব ৰাইট আৰু আমি জানো যে ইলেক্ট্ৰিক ফিল্ড ইজ ইকুৱেল টু কি হয় ফোৰ্স ডিভাইডেড বাই কি হয় চাৰ্জ ইয়াৰ পৰা ফোৰ্সৰ ভ্যালু আমি কিমান পাই যাম ইলেক্ট্ৰিক ফিল্ড ইনটু কি হৈ যাব চাৰ্জ ৰাইট সো দিস ইজ দা ভ্যালু অফ force গম পাইছা তেন্তে এই কিউ চাৰ্জৰ ওপৰত এই কিউ চাৰ্জৰ ওপৰত কিমানটো ফোৰ্স দেখা পোৱা যাব ই ইনটু কিউ দেখা পোৱা যাব গম পাইছা নে এই পজিটিভ চাৰ্জৰ ওপৰত কিমানটো ফোৰ্স দেখা পোৱা যাব ই ইনটু কিউ দেখা পোৱা যাব এটা পজিটিভ চাৰ্জৰ কাৰণে ফোৰ্সৰ ডাইৰেকশনটো কোনফালে হয় যোনফালে ইলেক্ট্ৰিক ফিল্ড থাকে আমি জানো যে এটা পজিটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড আৰু ফোৰ্সৰ ডাইৰেকশনটো কি হয় একেটাই হয় ৰাইট সো এই কিউ চাৰ্জৰ ওপৰত ফোৰ্সৰ ডাইৰেকশনটো কোনফালে হ'ব এইফালে হ'ব গম পাইছা যদি পজিটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড আৰু ফোৰ্সৰ ডাইৰেকশনটো যদি একেটাই হয় তেনে নেগেটিভ চাৰ্জৰ কাৰণে কি হৈ যাব অপোজিট হৈ যাব ৰাইট তাৰ মানে এটা নেগেটিভ চাৰ্জৰ ওপৰত ফোৰ্সৰ ডাইৰেকশনটো কোনফালে হ'ব ইলেক্ট্ৰিক ফিল্ডৰ বিপৰীতে হ'ব সো নেগেটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কোনফালে গৈ আছে টুৱাৰ্ডছ ৰাইট তেন ইয়াৰ ওপৰত ফোৰ্স কোনফালে হ'ব টুৱাৰ্ডছ লেফট আৰু কিমানটো ফোৰ্স দেখা পোৱা যাব ই ইনটু কিউ কিমানটো ফোর্স দেখা পোৱা যাব e into q e into minus q লিখি নিদিবা কাৰণ e into q টো হল ম্যাগনিটিউড তাৰ পৰিমাণটো আৰু ডাইৰেকশন তুমি নিজে দেখুন চাই গম পাইছা না সো নেগেটিভ minus q টো লিখি নিদিবা নহলবা কেছটো উল্টা হৈ যাব গম পাইছা এতিয়া সোয়া তেন্তে নেট ফোর্স কিমান আহি যাব হোৱাট ইজ দা নেট ফোর্স অন দা সিস্টেম f net on the system কিমান হৈ যাব এই সিস্টেমটোত কেটা চাৰ্জ আছে দুটা চাৰ্জ এটা হলো পজিটিভ চাৰ্জ আনটো কি নেগেটিভ চাৰ্জ So F net on the system to কি হৈ যাব force on q plus কি হৈ যাব force on কি হৈ যাব minus q হয় না সিস্টেম to net force কিমান হৈ যাব q চাৰ্জ ওপৰ force টো আৰু নেগেটিভ চাৰ্জ ওপৰ force টো যদি আমি লিখি পেলাও আমি net force টো পাই যাম ৰাইট সো force on q কোনফালে আছে force on q কিমান হ'ব e into q আৰু কোনফালে towards right সো আমি কি লিখিম e into q আমি কি লিখিম i cap গম পাইছা আৰু নেগেটিভ চাৰ্জ ওপৰত ফোর্স টো কিমান হ'ব e into q এ হ'ব বাট কোনফালে আছে নেগেটিভ চাৰ্জ ওপৰত ফোর্স টো কোনফালে দেখা পোৱা গৈছে লেফট সাইডে দেখা পোৱা গৈছে সো লেফট সাইডে দেখা পোৱা যোৱা কাৰণে আমি কি লিখিম মাইনাস i cap সো আলটিমেটলি বস্তুটো কি হৈ যাব e q i cap minus e q কি হৈ যাব i cap এই দুটা ফোর্স কি হ'ব মাৰা যাব মাৰা যোৱা কাৰণে তুমি নেট ফোর্স তুমি কিমান পালা 0 নিউটন পালা গম পাইছানে তাৰ মানে কি এটা ইলেক্ট্ৰিক ডাইপলক যদি এটা ইউনিফর্ম ইলেক্ট্ৰিক ফিল্ডত ৰখা যায় তেন্তে সেই ডাইপলটোৰ ওপৰত নেট ফোর্সটো সদায় কিমান পোৱা যাব 0 পোৱা যাব গম পাইছানে এই ৰিজাল্টটো বহুত ইম্পৰ্টেন্ট হয় যে f net on dipole is equal to কিমান হ'ব 0 কেতিয়া হ'ব যেতিয়া ফিল্ডটো কেনেকুৱা হ'ব ইউনিফর্ম হ'ব
যেটা ইলেক্ট্ৰিক ফিল্ডটো কেনেকুৱা হ'ব ইউনিফৰ্ম হ'ব যদি ইউনিফৰ্ম নহয় তেতিয়া কিন্তু জিৰ' নহবলৈও আছে গম পাইছে নাই ইয়াত থকা ফিল্ডটো বেছি হ'ব পাৰে বা ইয়াত থকা ফিল্ডটো কি হ'ব পাৰে কম হ'ব পাৰে গম পাইছে তেতিয়া আকৌ ৰিজাল্টটো জিৰ' নহব কিন্তু যদি ইলেক্ট্ৰিক ফিল্ডটো যদি ইউনিফৰ্ম হয় তেতিয়া কিন্তু F net on the dipole এই ডাইপলটোৰ ওপৰত নেট ফোর্স কিমান দেখা পোৱা যাব জিৰ' দেখা পোৱা যাব ৰাইট সো দিস ইজ আওয়ার ভেরি ইম্পর্টেন্ট ৰিজাল্ট এই ৰিজাল্টটো সদায় মনত ৰাখিবা এটা ইয়াৰ সিগনিফিকেন্সটো কি যদি নেট ফোর্সটো জিৰ' হৈ যায় তাৰ মানে কি বুজায় নো নেট ফোর্স যদি জিৰ' হৈ গ'ল সেই বস্তুটো কি বুজাব চোৱা তুমি বস্তুটো এনেকৈ ভাবা যদি এটা অবজেক্ট আছে এটা অবজেক্ট এইফালে তুমি যেনিবা F1 ফোর্স দিছা এইফালে তুমি যেনিবা F2 দিছা এইফালে তুমি যেনিবা F3 দিছা এইফালে যেনিবা F4 দিছা গম পাইছা ইমানখিনি ফোর্স দিয়াৰ পাছত যদি এই গুটেইকিটা ফোর্সৰ ৰিজাল্টেন্টটো যদি জিৰ' হয় তাৰ মানে কি এই অবজেক্টটো মুভ নকৰে এই অবজেক্টটো কেতিয়াও মুভ নকৰে তাৰ মানে কি ইয়াৰ কোনো লিনিয়াৰ ডিসপ্লেসমেন্ট নাথাকিব ইয়াৰ কোনো লিনিয়াৰ ডিসপ্লেসমেন্ট নাথাকিব লিনিয়াৰ ডিসপ্লেসমেন্ট মানে কি হি না আগবাঢ়িব না হি পাছলে আহিব হি না ওপৰলে যাব না হি তললে যাব গম পাইছা না হেতু হ'ল তাৰ লিনিয়াৰ ডিসপ্লেসমেন্ট না হি টুৱাৰ্ডছ ৰাইট মুভ কৰিব না হি টুৱাৰ্ডছ লেফট মুভ কৰিব না ডাইপল ওপৰলে যাব না ডাইপল তললে যাব কিয় না যাব কাৰণ ইয়াৰ ওপৰত নেট ফোর্সটো কিমান হৈ গুছি গল জিৰ' হৈ গুছি গল যদি এটা সিস্টেমৰ যদি নেট ফোর্সটো যদি জিৰ' হৈ যায় তেন্তে তাৰ লিনিয়াৰ ডিসপ্লেসমেন্ট কিমান হ'ব জিৰ' গম পাইছা না তাৰ কোনো লিনিয়াৰ মুভমেন্ট নাথাকে এই অবজেক্টটোৰ F1 F2 F3 F4 তুমি ইমানখিনি ফোর্স এপ্লাই কৰিছা নহয় জানো ইমানখিনি ফোর্স এপ্লাই কৰাৰ পাছত নেট ফোর্স তুমি কিমান পাইছা জিৰ' পাইছা সো নেট ফোর্স জিৰ' পোৱা কাৰণে এই অবজেক্টটা মুভ কৰিব নেকি নকৰে কাৰণ obviously কি আগৰ পৰাইটো মুভ কৰি থকা নাই ন এই অবজেক্টটো আগৰ পৰা মুভ কৰি আছে নেকি আগৰ পৰা মুভ কৰি থকা নাই হি ইনিশিয়ালি কিহত আছিল ৰেষ্টত আছিল আৰু তুমি চাৰিটা ফোর্স এপ্লাই কৰিছা আৰু এই চাৰিটা ফোর্সৰ ভেক্টৰ সামেশনটো কিমান হৈ গল যেনিবা জিৰ' হৈ গল তেন্তে এই অবজেক্টটো মুভ কৰিব নেকি নকৰে তাৰ মানে ইয়াৰ কোনো লিনিয়াৰ ডিসপ্লেসমেন্ট নাথাকিব একেটা বস্তু ইয়াত হৈ আছে এই ডাইপলটো আমি আগৰ পৰা মুভ কৰিছে বুলি ধৰিছো নেকি নাই ধৰা এই ডাইপলটো আমি ক'ত ৰাখিলো এটা ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডত আমি তাক ৰাখিলো সো ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডত ৰাখি দিয়াৰ পাছত ইয়াৰ নেট ফোর্সটো কিমান হৈ গুছি গল জিৰ' হৈ গুছি গল সো নেট ফোর্স যদি জিৰ' হৈ যায় এই ডাইপলটো নাই আগলে যাব না হি পাছলে যাব না হি ওপৰলে যাব না হি তললে যাব গম পাইছা সো এটো হল F নেটৰ সিগনিফিকেন্সটো যে যদি নেট ফোর্স যদি জিৰ' হৈ যায় তাৰ কোনো লিনিয়াৰ মুভমেন্ট নহব গম পাইছা এতিয়া চাও নেক্সট ৰিজাল্ট লৈছোৱা ফোর্সটো জিৰ' হৈ গল ঠিক আছে ফোর্সটো জিৰ' হৈ গল হেতু আমি ৰিজাল্ট আমি লিখি লম যে ফোর্সটো যে জিৰ' সেই বস্তুটো আমি এটা লিখি লম যে F net এটো বস্তু আমি চালো যে F net = কিমান হৈ গল 0 এটা আমাৰ প্ৰথম ৰিজাল্টটো এতিয়া চোৱা ফোর্স নেটটো 0 হৈ গল বুজিছো বাট টৰ্কটো 0 হ'ব নেকি বস্তুটো বুজিছোৱা এই অবজেক্টটো আগলে পাছলে ওপৰলে তললে মুভ নকৰে বাট হি একেটা পজিশনতে এনেকেটো মুভ কৰিব পাৰিব ন এনেকেটো মুভ কৰিব পাৰিব কিয় নোৱাৰিব চোৱা অবজেক্টটো এনেকুৱা নাই জানো ডাইপল এনেকুৱা আছে এই পয়েন্টৰ টক্কৰটো কোনফালে লাগিছে এইফালে লাগিছে আৰু এই তলৰ পয়েন্টৰ টক্কৰ কোনফালে লাগিছে এইফালে লাগিছে সো অবজেক্টৰ টেন্ডেন্সি কেনেকুৱা হ'ব ডাইপলৰ টেন্ডেন্সি কেনেকুৱা হ'ব এনেকা rotate কৰাৰ টেন্ডেন্সি আহি যাব ন এই অবজেক্টটো যদি মই এইফালে যদি টক্কৰ মাৰি দিও তেতিয়া হি rotate কৰিব নাই গম পাইছা আৰু rotation কিহৰ কাৰণে হয় টৰ্কৰ কাৰণে হয় গম পাইছা সো ইয়াৰ ওপৰত নেট ফোর্সটো 0 আছে হেকাৰণে ইয়াৰ কোনো লিনিয়াৰ মুভমেন্ট নাথাকে বাট হি একেটা পয়েন্টতে কি কৰিব পাৰিব হি rotate কৰি থাকিব পাৰিব আমাৰ যে ঘৰৰ ফেন আমাৰ ঘৰৰ ফেনটো লিনিয়াৰলি মুভ কৰি থাকে নেকি নকৰে হি একেটা পয়েন্টতে কি কৰি থাকে ঘূৰি থাকে সো হি কিয় ঘূৰে বিকজ অফ দা টৰ্ক আমাৰ ফেনটোত নেট ফোর্স কিমান 0 বাট তাৰ নেট টৰ্কটো 0 হৈ আছে নেকি তাৰ নেট টৰ্কটো 0 হৈ থকা নাই সো এই ডাইপলটো আগলে বা পাছলে তো না যায় বাট একেটা পয়েন্টতে কি কৰিব পাৰিব হি এনেকে ঘূৰিব পাৰিব আৰু যেতিয়া হি ঘূৰিব আমি তাত কি পাম টৰ্ক পাম গম পাইছে নাই সো টৰ্ক মানে কিনো টৰ্কটো কি হ'ব either force into perpendicular distance গম পাইছে টৰ্কৰ ভ্যালুটো কি হ'ব either force into perpendicular distance so F net আমি 0 পাম but torque net to আমি কিন্তু 0 না পাও
টৰ্কৰ কিবা এটা ভ্যালু হ'ব আমি দেখি পাইছো যে এইফালে টৰ্কৰ এইফালে লাগিব এই পইণ্টত টৰ্কৰ এইফালে লাগিব সো অবজেক্টটো এনেকুৱা যদি আছিল কি এনেকৈ ঘূৰ খাই যাব গম পাইছে না সো ইয়াৰ নেট টৰ্কটো কিন্তু 0 নহয় এটা আমি চাম নেট টৰ্কটো কিমান হ'ব সো নেট টৰ্কৰ ফৰ্মুলাটো কি আইদাৰ ফোর্স ইনটু পারপেন্ডিকুলার ডিসটেন্স সো আইদাৰ ফোর্স মানে কি এই দুইটা ভিতৰত তুমি কোনোবা এটা লৈ লোৱা এই দুইটাৰে ভিতৰত তুমি কোনোবা এটা লৈ লোৱা সো কোনোবা এটা যদি লৈ লও কি হৈ যাব ই ইনটু কি হৈ যাব কি হৈ যাব এটা সব পারপেন্ডিকুলার ডিসটেন্স মানে কি ইয়াৰ পৰা ইয়ালে জিৰো ডিসটেন্স এই এক্সিস ডালৰ এটো জিৰো ডিসটেন্স এটো কোৱা হ'ব পারপেন্ডিকুলার ডিসটেন্স সো এই লেংথটো কিমান ন এটো জিৰো লেংথ এই লেংথটো কিমান ন এই লেংথটো কিমান টুৱাইস এই এংগলটো কিমান থিটা হয় না তেন্তে এই ডিসটেন্সটো কিমান হৈ যাব টুৱাইস a sin থিটা হৈ যাব গম পাইছে না সো q আৰু -q মাজৰ যেটো পারপেন্ডিকুলার ডিসটেন্স এটো কিমান হৈ যাব টুৱাইস a sin থিটা সো ইয়াত তুমি পারপেন্ডিকুলার ডিসটেন্সৰ ভ্যালু কিমান লিখি দিবা টুৱাইস a sin থিটা লিখি লিয়া তুমি সো sin থিটা উলিয়া বলবা ইয়াক তুমি a পয়েন্ট মার্ক কৰা ইয়াক b মার্ক কৰা ঠিক আছে তেনে সো sin থিটা মানে কি হ'ব sin থিটা ইজ ইকুয়াল টু what পারপেন্ডিকুলার আপন কি হৈ যাব হাইপোটেনিউজ অফ পারপেন্ডিকুলার কিমান ab হাইপোটেনিউজৰ ভ্যালুটো কিমান 2a ইয়াৰ পৰা তুমি ab মান কিমান পাই যাবা 2a sin থিটা পাই যাবা গম পাইছে নাই সো সেই বস্তুটো কিমান লিখিলো পারপেন্ডিকুলার ডিসটেন্সটো ঠিক আছে এতিয়া চোৱা ইয়াত যে q আছে আৰু টুৱাইস আছে সো q ইনটু টুৱাইস কি হৈ যাব p হৈ যাব চার্জ ইনটু ডিসটেন্স কি হৈ যাব চার্জ ইনটু ডিসটেন্স কি হৈ যাব ইলেকট্রিক ডাইপোল মোমেন্ট যা কি হেডি ডিনোট কৰা হয় p হেডি ডিনোট কৰা হয় রাইট সো আমি ইয়াত কি লিখিম p e কি লিখি দিম sin থিটা রাইট এটা চোৱা sin থিটা কি হলে রেফার করে মনত পেলোৱা ভেক্টর মাল্টিপ্লিকেশন দুটা ভেক্টর যেটা মাল্টিপ্লাই কৰা হয় তাত হয়তো cos আহিব হয়তো কি আহিব sin আহিব cos কেতিয়া আহে যেটা দুটা ভেক্টৰ কি কৰা হয় ডট প্ৰডাক্ট কৰা হয় আৰু sin কেতিয়া আহে যেটা দুটা ভেক্টৰ কি কৰা হয় ক্রস প্রডাক্ট কৰা হয় সো তোমাৰ সব চোৱা ইলেকট্রিক ডাইপোল মোমেন্ট এটা ভেক্টর কোয়ান্টিটি ইলেকট্রিক ফিল্ড এটা কি হয় ভেক্টর কোয়ান্টিটি আৰু তুমি ইয়াত কি দেখা পাইছা sin থিটা দেখা পাইছা ৰাইট সো তুমি টৰ্কক তুমি কি লিখিব পাৰিবা তুমি লিখিব পাৰিবা p ক্রস e লিখিব পাৰিবা কি লিখিব পাৰিবা তুমি টর্ক ইজ ইকুয়াল টু p ক্রস e গম পাইছা রাইট আৰু টর্ক ই নিজেটা কি হয় এটা ভেক্টর কোয়ান্টিটি হয় টর্ক নিজেটা কি হয় ভেক্টর কোয়ান্টিটি হয় আৰু ইয়াৰ ইউনিটটো কি হ'ব নিউটন মিটার what is the unit of torque etu ki hobo newton meter because force into perpendicular distance no jano so force or unit to ki no newton or perpendicular distance unit to ki meter so ultimately unit to ki hoy jabo newton meter kom paisa so torque keneke ulia he bostu tu bujila nohoy thik ase torque of formula to ki either force into perpendicular distance ei duita bitote konoba ta force lelba so ei konoba ta force ki hobo e into q perpendicular distance কিমান হৈ যাব twice a sin থিটা হৈ যাব সো ইয়াৰ পৰা যে q আছে আৰু যদি twice a আছে সেই দুটা লগ লগাই দিলে এই দুটাক যদি লগ লগাই দিয়া যায় তেতিয়া আমি কি পাই যাম p পাই যাম সো আমি কি পাই যাম p e sin থিটা আৰু p e sin থিটা কি লিখি দিব পাৰি p ক্রস e লিখি দিব পাৰি গম পাইছা এতিয়া চোৱা আটা বস্তু ইয়াত মন কৰিব লগিয়া যে টৰ্কৰ যেটো ডাইৰেকশন হেতু কোন ফালে হ'ব দুটা ভেক্টৰক যদি ক্রস কৰা যায় তোমালকে সাকে পাইছা i cross j যদি কৰা যায় আমি আনসারটো কিমান পাম k পাম i cross j যদি কৰা যায় আনসারটো কিমান পোৱা যায় k পোৱা যায় এটা চোৱা k টো i আৰু j দুইটাৰ লগতে কি হৈ থাকে মিউচুয়ালি পারপেন্ডিকুলার হয় না নহয় এই k টো i আৰু j দুইটাৰ লগতে কি হৈছে মিউচুয়ালি পারপেন্ডিকুলার তাৰ মানে কি দুটা ভেক্টৰক যদি ক্রস কৰা যায় তেতিয়া তাৰ যেটো আনসার আমি পাম হে আনসারটো সদায় এই দুইটা ভেক্টৰৰ লগত কি হৈ থাকিব পারপেন্ডিকুলার হৈ থাকিব গম পাইছা নে সো টর্ক ইজ ইকুয়াল টু কি p ক্রস e তাৰ মানে কি ডাইরেকশন অফ টর্ক is perpendicular to both p vector and e vector গম পাইছে নে কাৰণ দুটা ভেক্টৰৰ যেটো ক্রস প্ৰডাক্ট পোৱা যায় সেই যেটো ৰিজাল্টেন্টটো পোৱা যায় সেই ৰিজাল্টেন্টটো সদায় সেই দুটা ভেক্টৰৰ লগতে কি হৈ থাকিব মিউচুয়ালি পারপেন্ডিকুলার হৈ থাকিব গম পাইছা রাইট এতিয়া আমি এই ৰিজাল্টটো আমি লিখি লম সো টৰ্কৰ ভ্যালুটো আমি উলিয়াই ললো ডায়াগ্ৰামটো অলপ
মই আকৌ মোহাৰি দিছো সো আমি কি বস্তু পালো আমি পালো যে টৰ্ক নেট টু 0 নহয় এফ নেট টু 0 হ'ব আৰু আমি টৰ্কৰ ভ্যালুটো কি পালো টৰ্কৰ ভ্যালুটো আমি পালো p ক্ৰস e this is the value of torque গম পাইছা এতিয়া চোৱা হল এতিয়া বস্তুটো মন কৰিবা এটো q এটো মাইনাস q ঠিক আছে এতিয়া চোৱা ই যেনিবা এংগল ফৰ্ম কৰি আছে θ1 θটোক আমি কি লিখিলো θ1 বুলি আমি লিখিলো এতিয়া চোৱা এই কিউ চাৰ্জৰ ওপৰত ফোৰ্সটো কোনফালে দেখা পাইছিলো আমি এইফালে দেখা পাইছিলো আৰু এই কিউ চাৰ্জৰ ওপৰত ফোৰ্সটো কোনফালে দেখা পাইছিলো আমি এইফালে দেখা পাইছিলো না জানো ইয়াৰ ওপৰত ফোৰ্সটো এইফালে আৰু ইয়াৰ ওপৰত ফোৰ্সটো এইফালে নেট ফোৰ্সটো কিমান পাইছিলো আমি 0 পাইছিলো ৰাইট নেট টৰ্কটো আমি কিমান পালো p ক্ৰস e পালো ঠিক আছে এটা তুমি মোক কথা এটা কোৱা এই ডাইপলটোৰ নেচাৰেল টেন্ডেন্সিটো কোনফালে হ'ব रोटेट কৰাৰ এই অবজেক্টটো এনেকুৱা হয় ইয়াত যদি টকৰটো এইফালে থাকে আৰু তলৰ পাটৰ টকৰটো যদি এইফালে থাকে এই অবজেক্টটো কেনেকৈ ঘূৰিব এনেকৈ ঘূৰিব ন ক্লকৱাইজ এনেকৈ ঘূৰিব গম পাইছা নে এনেকৈ নাই জানো ইয়াত ফোৰ্সটো এইফালে সো ই এনেকৈ ঘূৰিব মানে কোনটো ডাইৰেকশনত ঘূৰিব হি ক্লকৱাইজ ডাইৰেকশনত ঘূৰিব সো ইয়াক ঘূৰাৰ টেন্ডেন্সিটো रोटेट কৰাৰ টেন্ডেন্সিটো কেনেকুৱা হ'ব ক্লকৱাইজ ডাইৰেকশনত হি रोटेट কৰিবলৈ চেষ্টা কৰিব তুমি যদি ইয়াক এন্টি ক্লকৱাইজ যদি ঘূৰাব বিচাৰিছা তুমি যদি ইয়াক এন্টি ক্লকৱাইজ ঘূৰাব বিচাৰিছা তেতিয়া তুমি কি কৰিব লাগিব ওয়ার্ক ডান কৰিব লাগিব কাৰণ ইয়াৰ নেচাৰেল টেন্ডেন্সিটো হ'ল কোনফালে रोटेट কৰাৰ ক্লকৱাইজ সো এক এন্টি ক্লকৱাইজ ঘূৰাবলৈ হলে তুমি কি কৰিব লাগিব এটা ওয়ার্ক ডান কৰিব লাগিব ৰাইট আৰু সেই ওয়ার্ক ডানটোৱে এই সিস্টেমটোৰ কাৰণে কি হিচাপে ষ্টৰ হৈ যাব পটেনশিয়াল এনাৰ্জি আমি সবেই জানো যে আমি যেটো ওয়ার্ক ডান কৰো সেই ওয়ার্ক ডানটো সিস্টেমৰ কি হিচাপে ষ্টৰ হৈ যায় পটেনশিয়াল এনাৰ্জি হিচাপে ষ্টৰ হৈ যায় ৰাইট সো লেটস সে let dw be the work done let dw be the work done in rotating the dipole by a small angle d theta গম পাইছা নে dw to কি হ'ব এই ডাইপলটো এটা সৰু এংগল দি এটা বহুত সৰু এংগল দি আমি যদি रोटेट কৰিব বিচাৰিছো এন্টি ক্লকৱাইজ তেতিয়া আমি এটা ওয়ার্ক ডান কৰিব লাগিব সেই ওয়ার্ক ডানটো কিমান হ'ব dw হ'ব আৰু আমি কিমান এংগলে रोटेट কৰাই আছো d থিটা ৰাইট সো ইয়াৰ পৰা মই ওয়ার্ক ডানটো মই কি লিখিব পাৰিম ওয়ার্ক ডান will be equal to what tau d থিটা ইয়াত মই tau কিয় ইউজ কৰিছো নেট ফোর্স তোমাৰ ওচৰত কিমান আছে 0 সিস্টেমটোৰ ওপৰত কোনো ফোর্স নাই যদি সিস্টেমটোৰ ওপৰত কোনো ফোর্স নাই তুমি ওয়ার্ক ডান কিহৰ এগেইনষ্টত কৰিবা এই সিস্টেমটো যে रोटेट কৰি আছে হি ফোর্সৰ কাৰণে रोटेट কৰি আছে নে টৰ্কৰ কাৰণে रोटेट কৰি আছে ডেফিনেটলি কিহৰ কাৰণে টৰ্কৰ কাৰণে সো তুমি যদি ওয়ার্ক ডান কৰিব লাগিব তুমি কাৰ বিৰুদ্ধে কৰিব লাগিব টৰ্কৰ বিৰুদ্ধে কৰিব লাগিব গম পাইছা নে সো dw কি হৈ যাব tau কি হৈ যাব d থিটা এটা tau মানে কি p e sin থিটা কি হৈ যাব d থিটা গম পাইছা নে এতিয়া যদি dw যদি pe sin theta d theta হয় তেন্তে ওয়ার্ক ডান যেটো টোটাল ওয়ার্ক ডান w হেতু কি হৈ যাব ইন্টিগ্রেশন অফ কি হৈ যাব dw রাইট ইন্টিগ্রেশন dw মানে কি নো ইন্টিগ্রেশন অফ কি হৈ যাব pe sin theta কি হৈ যাব d theta গম পাইছে নে কি হৈ যাব dw কি হৈ যাব pe sin theta d theta আইয়াক আমি কি কৰিব লাগিব ইন্টিগ্রেট কৰিব লাগিব এটা ইন্টিগ্রেশনটো কৰ পৰা কৰলে হ'ব তুমি কৰ পৰা কৰলে रोटेट কৰিব বিচাৰিছা যদি ইনিশিয়াল এংগেল যদি θ1 হয় ইনিশিয়ালি যদি ডাইপলটো যদি θ1 এংগেল ফর্ম কৰি আছে আৰু তুমি ইয়া ঘূৰাব বিচাৰিছা বাই এন এংগেল সে সাপোজ θ2 তুমি ইয়া θ1 ৰ পৰা কিমান ঘূৰাই দিব বিচাৰিছা তুমি ইয়া θ1 ৰ পৰা কিমান ঘূৰাই দিব বিচাৰিছা θ2 তেনে তুমি ইয়া লিখি দিয়া θ1 ৰ পৰা কিমান θ2 গম পাইছা এতিয়া চোৱা এই বস্তুটো কি হৈ যাব এটা সব p কনস্ট্যান্ট ইয়াত ইলেক্ট্রিক ফিল্ডটো কনস্ট্যান্ট সো p e বাহিৰলৈ গুছি আহিব ভিতৰত কি থাকি যাব ইন্টিগ্রেশন অফ sin থিটা d থিটা θ1 ৰ পৰা ক'লে θ2 লে গম পাইছা
এতিয়া চোৱা ইন্টিগ্ৰেশন অফ sin থিটা কি হৈ যাব ইন্টিগ্ৰেশন অফ sin থিটা কি হৈ যাব মাইনাস cos থিটা তো তুমি লিখিবা pe minus cos থিটা এইফালে থিটাটো তলত থিটা 1 গম পাইছে নে এতিয়া ইন্টিগ্ৰেশন অফ p minus আমি পাই গলো কি ইন্টিগ্ৰেশন অফ pe sin থিটা আমি কি পাই গলো pe minus of cos থিটা থিটা টু থিটা 1 এটা ইয়াত প্ৰথমে কি পুট কৰিব লাগিব ওপৰৰ ভ্যালুটো পুট কৰিব লাগিব তাৰ পিছত কি পুট কৰিব লাগিব তলৰ ভ্যালুটো সো আমি ইয়াত পুট কৰি দিম আমি ইয়াত পাম pe এটা প্ৰথমে আমি কি পুট কৰিম প্ৰথমে পুট কৰিম থিটা 2 সো এটা কি যাব minus of cos থিটা 2 minus ফৰ্মুলাটোৰ কাৰণে তাৰ পিছত কি যাব minus cos থিটা 1 আহি যাব হয় না নাই আৰু ইয়াক যদি আমি এটা শাফল কৰি দিও মাইনাস মাইনাস কি হৈ যাব প্লাস হৈ যাব মাইনাস মাইনাস কি হৈ যাব প্লাস হৈ যাব সো শাফল যদি কৰি দিও আমি আলটিমেটলি আমি কি পাম pe cos theta 1 minus cos theta 2 so this is the amount of work done so a dipole to theta 1 or পৰা theta 2 le rotate কৰাওতে আমি কিমানটো work done কৰিব লাগিব pe cos theta 1 minus cos theta 2 গম পাইছা আৰু আমি সবে জানো যে আমি যেটো work done কৰিব লাগে আমি যেটো work done কৰিম আমি যেটো work done কৰো হে work done টো সিস্টেমৰ কি হিচাপে ষ্টৰ হৈ যাব পটেনশিয়াল এনার্জি হিসাবে কি হৈ যাব ষ্টৰ হৈ যাব ৰাইট সো পটেনশিয়াল এনার্জি তো ডাইপোল আলটিমেটলি আমি কিমান পাই যাম pe cos theta 1 minus আমি কি পাই যাম cos theta 2 so this is the amount of কি হৈ যাব work done and this will be the amount of potential energy stored in a electric dipole when it is placed in a uniform electric field গম পাইছা এতিয়া সোয়া এইখিনি বস্তু হল এটা ইনিশিয়ালি যদি আমি ধৰি লওঁ আমি যদি আৰম্ভণিতে ধৰি লওঁ যে ইলেক্ট্ৰিক ডাইপলটো পারপেন্ডিকুলার টু দা ইলেক্ট্রিক ফিল্ড হৈ আছে আমি যদি ইনিশিয়ালি ধৰি লওঁ যে যেটো ইলেক্ট্রিক ডাইপল এটো q আৰু এটো - q আৰু বলে ইলেক্ট্রিক ফিল্ডটো বলে এনেকুৱাকে আছে গম পাইছা যদি আমি ইনিশিয়ালি ধৰি লওঁ যে ইনিশিয়ালি ডাইপলটো ইলেক্ট্রিক ফিল্ডৰ লগত কি হৈ আছে পারপেন্ডিকুলার হৈ আছে তেন্তে ইনিশিয়াল অ্যাঙ্গেলটো কি আছিল থিটা 1 তেনে থিটা 1 ৰ ভ্যালুটো কিমান হৈ যাব 90 ধৰি লোৱা কথালে কোনো নেসেসারি নহয় আমি যদি ধৰি লওঁ যে ইনিশিয়ালি যদি ডাইপলটো পারপেন্ডিকুলার হৈ আছে ইলেক্ট্রিক ফিল্ডৰ লগত তেনে থিটা 1 ৰ ভ্যালুটো কিমান হৈ যাব 90 হৈ যাব তো যদি থিটা 1 টো যদি 90 হৈ যায় তেতিয়া কি লিখিম আমি pe আমি কি লিখিম cos 90 minus কি লিখিম cos theta 2 right so ইয়াৰ পৰা আমি কি পাম cos 90 মানে কিমান হৈ যাব 0 হৈ যাব আলটিমেটলি কি পাই যাম pe of কি পাই যাম minus cos theta 2 ইয়াৰ পৰা মাইনাস যদি বাহিৰলৈ গুছি আহে আমি কি পাম pe cos theta 2 পাম যেটো আমি কি লিখিব পাৰিম মাইনাস অফ আমি কি লিখিব পাৰিম p dot e বুলি আমি লিখিব পাৰিম গম পাইছা বাট এটো কিতাবত এনেকে দি থোৱা আছে তোমালোকে এনসারটিতে বস্তু এনেকে দিয়া আছে খালি বস্তুটো মন কৰিবা যে এই ফৰ্মুলাটো তেতিয়াহে ভ্যালিড যদি ইনিশিয়ালি ইলেক্ট্রিক ডাইপলটো কি হৈ থাকে পারপেন্ডিকুলার হৈ থাকিব টু দা ইলেক্ট্রিক ফিল্ড কিন্তু ইনিশিয়ালি যদি পারপেন্ডিকুলার হৈ নাথাকে তেতিয়া তোমালোকে এই ফৰ্মুলাটো ইউজ কৰিবা গম পাইছা কোনটো ফৰ্মুলা ইউজ কৰিবা এই ফৰ্মুলাটো দিস ইজ ভ্যালিড ফৰ অল কন্ডিশনস এই ফৰ্মুলাটো ভ্যালিড কিয় কাৰণে হয় ফৰ অল কন্ডিশনস আৰু এই ফৰ্মুলাটো কিয় কাৰণে ভ্যালিড হয় যেতিয়া ইনিশিয়ালি ডাইপল টু ইলেক্ট্রিক ফিল্ড লগত কি হৈ থাকিব পারপেন্ডিকুলার হৈ থাকিব আৰু ইয়াক আমি পাছত কিমানলে আমি রোটেট কৰি দিছো ফৰ এন এংগল সে সাপোজ থিটা 2 ঠিক আছে আশা কৰিছো তোমালোকে এটা ইলেক্ট্রিক ডাইপলৰ কাৰণে কেনেকে পটেনশিয়াল এনার্জি উলিয়াই যেটা তা কিহত ৰখা হয় এটা ইউনিফর্ম ইলেক্ট্রিক ফিল্ডত ৰখা হয় এইখিনি বস্তু তোমালোকে যাতে পুৰা ভালকে বুজি পাইছা সেবা বোৰ্ডত এইখিনি বহুত ইম্পৰ্টেন্ট হয় আমাৰ যেটো ফিজিক্স অফ পেপার হয় আসাম স্টেট বোর্ডে যেটো পরীক্ষা কন্ডাক্ট করে তাত তাহাঁতি এই পার্টত কিন্তু বহুত গুৰুত্ব দিয়ে এই পাৰ্টৰ পৰা তাহাঁতি সদায় কিবা না কিবা এটা কোৱেশ্চন তোমালোকক সুধিব গম পাইছা সো যিবিলাক এসএ কোৰ ষ্টুডেন্ট আছে এসএ ষ্টুডেন্টস খিনি কিন্তু এই পাৰ্টটো খুব ধুনিয়াকে পঢ়িবা ইয়াত এটা বস্তু তোমালোকৰ যাতে মিস হৈ না যায় ঠিক আছে এটা আগবাঢ়িছো বলা সৰু দুটামান কোৱেশ্চন আনসারস আমি কৰি লওঁ সৰু দুটামান আমি কোৱেশ্চন আনসারস কৰি লওঁ যাতে তোমালোকে অলপ কনফিডেন্স ফিল কৰা যেখিনি বস্তু শিকিছা সেইখিনি আমি কেনেকে নিউমেৰিক্যালি আমি কেনেকে এপ্লাই কৰিম
ঠিক আছে সো কোৱেশ্চনছ মই লিখি দিছো তেতিয়া লাগে মই ভিডিওটো অলপ পজ কৰি দিছো ওকে সো বল আমি এই কোৱেশ্চনটো কৰো এই কোৱেশ্চনটো কি কৈছে সোৱা an electric dipole of length 2 cm electric dipole or zero length heto ma kiman dia hoise 2 cm dia hoise right so information kini ami note kori jao tene twice air jitu value to ma kiman dile 2 cm dile ta mane ki 2/100 meter hoye jabo thik ase is placed with its axis making an angle of 60 degree dipole axis to a kiman angle form kori ase 60 degree form kori ase tene theta is equal to kiman hoy jabo 60 degree hoy jabo with uniform electric field of 10 to the power 5 newton per coulomb so electric field of value to kiman dia hoise amak 10 to the power 5 newton per coulomb SI ni to dia hoise ko digdar nai torque experience to kiman dise 8√3 so tau value to ma kiman dile 8√3 newton meter dile ama ki calculate koribole koise soa magnitude of charge on the dipole dipole zero charge jitu magnitude heto ma calculate koribole koa hoise tamar ma khudise je what is the value of q tar pisot ki hoise je potential energy of the dipole ta mane u value to kiman hobo hetu ama khudise right আমি জানো যে টর্ক মানে কিনো টর্ক মানে কি হয় পি ই কি হৈ যাব sin থিটা তুমি টর্কক কি লিখিব পাৰিবা পি ই sin থিটা বুলি তুমি লিখি দিব পাৰিবা ৰাইট এতিয়া চোৱা টর্কৰ যেটো ভ্যালু হেটো মই কিমান দিছে 8√3 দিছে সো টর্কৰ জায়গাত আমি কি লিখি দিম 8√3 লিখি দিম পি নহয় জানো পি ভ্যালুটো আমাক কিমান দিছে পি ইলেক্ট্ৰিক ডাইপল মোমেন্ট electric dipole moment নাই দিয়া নেকি আমাক নাই দিয়া ওকে হেতু লিয়াব লাগিব p মানে কিনো q into কি হৈ যাব twice হৈ যাব নহয় জানো ৰাইট p মানে কি q into twice আমাক q লিয়াবলে কোৱা হৈছে ৰাইট twice ভ্যালু to কিমান দিছে এটো 2/100 e ভ্যালু to কিমান দিছে 10 to the power 5 so e ভ্যালু to হৈ যাব 10 to the power 5 ঠিক আছে থিটা কিমান দি আছে 60 ডিগ্ৰী সো এত কি লিখি দিয়া তোমালকে sin 60 হয় না নহয় ইয়াৰ পৰা এটো কি পাই যাম এটো আমি পাই যাম 8√3 q আমাক উলিয়াব লাগে twice ভ্যালু to কিমান 2/100 সো এটো হৈ যাব 2/100 এফালে কিমান 10 to the power 5 sin 60 মানে কিমান হৈ যাব sin 60 মানে হৈ যাব √3 বাই কিমান হৈ যাব 2 হৈ যাব ৰাইট ইয়াৰ পৰা তুমি q সলভ কৰিলে হল এতিয়া ইয়াৰ পৰা তুমি q ভ্যালু to কি পাবা q = কি হৈ যাব 8√3 into 2 obviously at √3 কি হ'ব কাটা যাব হয় না সো থাকি যাব কি আমাৰ সত এফালে থাকি যাব 8 a2 to এফালে গুছি গলে ওপৰলে গুছি যাব মাল্টিপ্লাই হৈ যাব হয় না নহয় তাৰ পিছত 100 to ওপৰলে গুছি যাব হেতু মাল্টিপ্লাই হৈ যাব 10 to the power 5 to কলে গুছি যাব তললে গুছি যাব আৰু a2 to কি হ'ব তললে গুছি যাব সো 2 to কাটা গল হয় না নহয় আমি আলটিমেটলি আমি কিমান পাম 8 into 10 to the power 2 minus 5 কুলম তাৰ মানে কিমান 8 into 10 to the power minus 3 coulomb ঠিক আছে এটো আমাৰ কি হৈ যাব ভ্যালু অফ চাৰ্জ কি কইলো টৰ্কৰ যেটো ফৰ্মুলা আছিল পি ই sin থিটা হেতু আমি পুট কইলো টৰ্কৰ ভ্যালুটো আমাক দিয়া আছিল পি ক আমি কি লিখিব পাৰো q * twice বুলি আমি লিখি দিব পাৰো হয় না নহয় সো q আমাক উলিয়াবলে কোৱা হৈছে twice আমাক দিয়া হৈছে বাকি বস্তুনি দিয়া আছে q ক সেপাৰেট কৰি ললো আনসাৰটো ওলাই গল গম পাইছা নেক্সট আমাক কি কৈছে যে q উলিয়াব লাগে তোমালোকক পটেনশিয়াল এনাৰ্জি উলিয়াব লাগে আমি q মানটো কিমান পালো 8 into 10 power minus 3 পালো ন what is the value of q আমি কিমান পাই গলো 8 into 10 power minus 3 কুলম পালো ঠিক আছে এতিয়া সোয়া u মানে কি হৈ যাব মাইনাস অফ কি হৈ যাব p ডট কি হৈ যাব e তা মানে কিনো মাইনাস অফ p e কি হৈ যাব cos 60 ডিগ্ৰী হয় না এটা p মানটো কিমান হৈ যাব সোয়া এটা p মানটো কিমান হৈ যাব মাইনাস অথাত আছে p মানে কিমান q into twice p মানে কিমান হৈ যাব q into twice q ভ্যালুটো কিমান 8 into 10 power minus 3 সো এটো হৈ যাব 8 into 10 power minus 3 ইলেক্ট্ৰিক এটো q হৈ গল ৰাইট twice ভ্যালুটো কিমান 2/100 সো twice ভ্যালুটো হৈ যাব 2/100 e ভ্যালুটো কিমান 10 to the power 5 হয় না আৰু তাৰ পিছত কি আহিব cos 60 সো যদি দেখা পোৱা যায় 8 to যা কিমান হৈ যাব 8 to যা হৈ যাব 10 so minus this is 10 into কি 10 to the power minus 3 এটো পৰলে গুছি গলে minus 2
a plus 5 to ইয়ালে গুছি আহিব নহয় জানো মাল্টিপ্লাই বাই কি যাব cos 60 মানে কিমান হৈ যাব হাফ সো আলটিমেটলি তুমি কি পাবা 10 to এটো কিমান টাইম যাব 5 টাইমস যাব সো দিস ইজ -5 into 10 to the power কিমান হৈ যাব -3 -2 কিমান হৈ যাব -5 -5 plus 5 কিমান 10 to the power 0 10 to the power 0 মানে কিমান 1 সো আলটিমেটলি তুমি কিমান পাবা -5 joule পাবা so this is the amount of potential energy যেটো এই ডাইপোলটোত কি হৈ আছে স্টোৰ হৈ আছে ঠিক আছে আশা কৰিছো তোমালোকে কোৱেশ্চনটো কৰিব পাৰিছা আৰু পৰীক্ষা চোৱা এনেকুৱা বেসিক কোৱেশ্চনস বিলাক আহে তোমালোকে অকল ফৰ্মুলাখিনি ভালকে বুজি পালে হ'ল যে কোনটো ফৰ্মুলা কি বস্তু মিন কৰি আছে আৰু প্ৰত্যেকটো টাৰ্ম এই ফৰ্মুলাত ইনভলভ হৈ থকা প্ৰত্যেকটো টাৰ্ম যে থিটা কিহৰ মাজৰ এংগল হয় p মানে কিনো e মানে কিনো q মানে কিনো টুৱাইস মানে কিনো তুমি যদি প্ৰত্যেকটো বস্তু যদি ক্লিয়াৰলি বুজি পাইছা তেতিয়া তোমাৰ পৰীক্ষা নিউমেৰিকেল কোৰ্টে কোনো অসুবিধা হ'ব নালাগে ঠিক আছে এটা আগবাঢ়িছো বলা নেক্সট কোৱেশ্চনটোলে It is one next question time loisu next question de ki koise soa je three charges -q again -q are placed at equal distances as shown tinta amak charge dise eta to hol -q antu hol q capital Q aru next to ki ako -q ঠিক আছে আৰু ইহতি কিহৰ আছে ইকুৱেল ডিসটেন্সত আছে মানে দুটা চাৰ্জৰ মাজৰ যেটো ডিসটেন্স এটো কি হৈ আছে ইকুৱেল হৈ আছে সো ডিসটেন্সটো মই r বুলি ধৰি লৈছো তেনে এই ডিসটেন্সটো কিমান হৈ যাব r হৈ যাব ঠিক আছে এতিয়া সমা কি কৈছে যে ইফ পটেনশিয়াল এনাৰ্জি অফ দা সিস্টেম ইজ 0 যদি এই সিস্টেমটোৰ যদি পটেনশিয়াল এনাৰ্জিটো যদি 0 হৈ যায় ফাইন্ড দা ৰেশিও অফ q বাই q গম পাইছে না যদি এই সিস্টেমটোৰ যদি পটেনশিয়াল এনাৰ্জিটো 0 হৈ যায় ইফ পটেনশিয়াল এনাৰ্জি ইজ ইকুৱেল টু 0 আমাক q বাই q ৰেশিওটো কিমান হ'ব হেতু আমাক উলিয়াবলে কোৱা হৈছে ঠিক আছে সো সোৱা আমি কি কৰিম পটেনশিয়াল এনাৰ্জি আমি লিখিব জানো তিনটা চাৰ্জ সিস্টেমক দিয়া হৈছে সো পটেনশিয়াল এনাৰ্জি কি হ'ব পটেনশিয়াল এনাৰ্জি কেনেকৈ লিখা যায় পটেনশিয়াল এনাৰ্জি ইজ ইকুৱেল টু কি হৈ যাব ঠিক আছে প্ৰথমে কাৰ পটেনশিয়াল এনাৰ্জি লিখিম প্ৰথমে a - q2 আৰু a q2 লিখিম এই দুটা চাৰ্জৰ প্ৰথমে পটেনশিয়াল এনাৰ্জি আমি লিখি লম ঠিক আছে সো পটেনশিয়াল এনাৰ্জি কি হৈ যাব k - q বাই কি হৈ যাব r এই দুটা চাৰ্জৰ যেটো পটেনশিয়াল এনাৰ্জি হেতু কি হৈ যাব k - q ডিভাইড বাই কি হৈ যাব r ঠিক আছে তাৰ পাছত নেক্সট কাৰ লিখিম তাৰছত a2 আৰু a2 লিখিম কি হৈ যাব k q - q বাই কি হৈ যাব r এটো ক্যাপিটাল q এটো -q ইহতৰ ডিসটেন্সটো কিমান r সো এটা প্লাস হৈ যাব থাকি গল কোন a দুটাৰ হৈ গল a দুটাৰ হৈ গল কোন দুটা পটেনশিয়াল এনাৰ্জি থাকি গল ইয়াৰ আৰু ইয়াৰ নহয় জানো সো এই দুটা লিখি দিয়া এতিয়া k - q বাই কিমান হৈ যাব টুৱাইস r কাৰণ এই চাৰ্জটো আৰু এই চাৰ্জটোৰ মাজৰ ডিসটেন্সটো কিমান হৈ যাব টুৱাইস r হৈ যাব নহয় জানো এটা সিম্পলি তুমি কি কৰা চোৱা পটেনশিয়াল এনাৰ্জি ইজ ইকুৱেল টু কি হৈ যাব এটা কমন টার্মস তুমি উলিয়াবলৈ চেষ্টা কৰা ইয়াত কি কমন আছে সবতে এটা k আছে সবতে এটা k আছে ৰাইট r সবতে আছে -q দেখিছো আমি সবতে আছে ৰাইট সো আমি কি কৰিম k q আৰু r আমি কমন লৈ লম k q r যদি কমন লৈ লও ইয়াত কি থাকি যাব ইয়াত থাকি যাব -q / r থাকি যাব হয় নহয় ইয়াত -q / r থাকি যাব ইয়াত কি থাকি যাব সোয়া ইয়াত কি থাকি যাব ইয়াত থাকি যাব আকৌ -q / r গম পাইছা ইয়াটো কি থাকি যাব তা -q / r ইয়াৰ পৰা কি থাকি যাব মাইনাস কি হৈ যাব ইয়াত মাইনাস দুটাই কি যাব প্লাস হৈ যাব তাৰ পৰা এটা k এটা q এটা r বাহিলে গুছি গল সো থাকি যাব কি q / কিমান থাকি যাব 2 থাকি যাব গম পাইছা আমাৰ পটেনশিয়াল এনাৰ্জি কিমান বুলি কৈছে 0 বুলি কৈছে সো এই পাৰ্টটো কিমান হৈ যাব 0 সো ইয়াত আমি কি পাম kq / r ইয়াত আমি কি পাম -q / -2q / আমি r পাই যাম +q / আমি কি পাই যাম 2 এটা এই পাৰ্টটো এইফালে যদি পঠিয়াই দিয়া এই পাৰ্টটো এইফালে যদি পঠিয়াই দিয়া কি হৈ যাব 0 ডিভাইড বাই কি হৈ যাব kq / r আৰু এনিথিং বাই 0 কি হৈ যাব 0 হৈ যাব ৰাইট সো আলটিমেটলি আমি কিমান পাই যাম 0 পাই যাম তা মানে কি এতিয়া সো আমি কি পাই গলো -2q / r
প্লাস কিউ বাই 2 ইজ ইকুয়াল টু আমি কিমান পাই গলো 0 পাই গলো এটা এই পার্টটো তুমি হেফালে পঠিয়াই দিয়া যদি হেফালে পঠিয়াই দিবা তুমি কি পাই যাবা ইকুয়ালস তুমি কি পাই যাবা মাইনাস কিউ বাই তুমি কি পাই যাবা 2 পাই যাবা রাইট এতিয়া মাইনাস টু কি হল মারা গল থাকি যাব কি আমাৰ ওচৰত থাকি যাব যে 2q বাই r is equal to কি হৈ গল q by 2 হৈ গল রাইট আমাক কি খুদিছে আমাক খুদিছিলে যে what is the ratio of capital q by small q হয় না সো ক্রস মাল্টিপ্লাই কৰি ইয়াক এফালে দি দিয়া আৰু ইয়াক এফালে দি দিয়া সো বস্তুটো কি হৈ যাব যে q by q is equal to r by কি হৈ যাব 4 এই টুটো এফালে গুছি গলে কিমান হৈ যাব 4 হৈ যাব রাইট সো আলটিমেটলি q by q আমি আনসারটা কিমান পাই গলো আমি r by আমি কিমান পাই গলো 4 পাই গলো ঠিক আছে কবাত r টো ক্যান্সেল যাব নেকি হেতু চাবা r টো কবাত ক্যান্সেল যাব নেকি obviously ইয়াত r নাথাকে দে সরি এটা মিস্টেক হৈছে ইয়াত চোৱা k q by r যেটা তুমি কমন লৈ লবা ইয়াত r নাথাকে এই r টো নাথাকিব ইয়াত সরি এটো মিস্টেক এটা হৈছে ইয়াত আমি k q by r টো কমন লৈ লো ন সো ইয়াত হে r টো নাহে গম পাইছা ইয়াতো তেনেকে r টো নাহিব ইয়াতো তেনেকে r টো নাহে ইয়াতো তেনেকে r নাহে ইয়াত কি হৈ যাব 1 হৈ যাব ইয়াতো তেনেকে r টো নাহে ইয়াত কি হৈ যাব 1 হৈ যাব right so q by q যেটো ৰেশিও পাম এর আনসার আমি কেন পালো 1/4 পালো আশা কৰিছো তোমালকে লেকচাৰটো বা কিবা এটা বেনিফিট পাইছা ভিডিওটো যদি ভাল পাইছা প্লিজ লাইক কৰিবা নিজৰ ফ্ৰেণ্ডছ কিৰ লগত শেয়াৰ কৰিবা আৰু চেনেলটো যদি তোমালকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ